MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে মৰিয়নিৰ সেউজী গাঁওবাসী ৰাইজে পানীৰ সমস্যা সমাধান নহ'লে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে গাঁওখনৰ ৰাইজে নিউজ ডাইৰেক্ট ৰিপৰ্ট এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে মৰিয়নিৰ সেউজী গাঁৱৰ গাঁওবাসী ৰাইজে পানীৰ সমস্যা সমাধান নহ'লে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে উক্ত গাঁওখনৰ ৰাইজে গাঁওবাসী ৰাইজে অভিযোগ অনা অনুসৰি জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰখনে কোটি কোটি টকা খৰচ কৰি জল জীৱন আঁচনি ৰূপায়ণ কৰিছে যদিও আজিও সেই আঁচনি ৰাইজৰ বাবে তাৰ ফলপ্ৰসূ হোৱা নাই গাঁওবাসী ৰাইজে জানিবলৈ দিয়া মতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে নল নদীৰ অপৰিষ্কাৰ পানী সেৱনেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে উক্ত গাঁওখনৰ ৰাইজে গাঁওখনত কিছু কিছু ঘৰত জল জীৱন আঁচনিৰ নল আছে যদিও জল নথকাৰ অভিযোগ আনিছে গাঁওবাসী ৰাইজে গাঁওবাসীৰ ক্ষুধা নিবাৰণৰ বাবে একমাত্ৰ থল এটা টিউবৱেল আছিল যদিও এতিয়া টিউবৱেলটোৰ পৰা পানী নোলোৱাত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গাঁওখনত পানীৰ অসুবিধা আগত যিটো আমাৰ পুৰণা একটা প্ৰজেক্ট আছিল সেই প্ৰজেক্টটো বন্ধ হৈ আছে আকৌ জন জীৱন মিছনৰ ফালৰ পৰা আমাৰ ঘৰে ঘৰে মানে পাইপলাইন কানেকশ্যন কৰি থৈ গৈছে কিন্তু দুদিনমান দিলে টেষ্ট কৰা হিচাপে লেতেৰা পানী তাৰপিছত আজিলৈকে একো হেৰি কৰি দিয়া নাই যদি পানী যদি দিবই নোৱাৰে তেনেহ'লে আমাৰ ফালৰ পৰা ক'বলৈ গ'লে সেই পাইপখিনি তুলি লৈ যাওক আমি ৰাইজে অন্য কোনো ব্যৱস্থা কৰি ৰাইজে সমজুৱাকৈ ডাঙৰ পুখুৰী এটা খান্দি হ'লেও আমি নিজৰ পানীৰ ব্যৱস্থাটো কৰিলোঁ এই পাইপখিনি ঘৰে ঘৰে পুতি থোৱা মানে ৰাইজক সপোন দেখাই থোৱা লিখীয়া হৈছে ৰাইজে সেই আশাৰে আজি ৰৈ আছে কিন্তু পানীৰ একো কোনো কথাই আজিলৈকে কোনো কথাই পানীয়ে দিব পৰা নাই যদি আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ আগে আগে যদি পানীৰ সুবিধাটো কৰি নিদিয়ে তেনেহ'লে আমাৰ গাঁৱৰ ফালৰ পৰা আমি চবে পঞ্চায়ত ইলেকশ্যনত আমি ভোট বৰ্জন কৰিম বুলি চবে সিদ্ধান্ত লৈছোঁ সেউজী গাঁৱত আজি এবছৰ দিন ধৰি পানী নাই আমাক পানী লাগে পানী দিয়ে কেমেৰা যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙল গ্ৰহলৈকে পঠিয়াইছে আমাৰ গাঁওখনত কিয় আহিব নোৱাৰে ভোটৰ ইলেকশ্যনৰ সময়ত দেখোন বহুত আহে বহুত কথা কয় ডাঙৰ ডাঙৰ ইটো দিম ৰাস্তা বনাই দিম পানী দিম আপোনালোকক বিশুদ্ধ পানী এতিয়া কিয় এনেকুৱা হৈছে এতিয়া কিয় শুকাই আছে নল এতিয়া কিয় পানী নাই পানী লাগে আমাক পানী দিয়ক নহ'লে আগন্তুক ইলেকশ্যনত ভোট নাপায় সেউজী গাঁৱৰ বাসীয়ে ভোট নিদিয়ে আমাৰ ইয়াৰ দাবী পানী লাগে আমাক ইলেকশ্যনৰ আগত পানী লাগে নহ'লে ভোট নিদিওঁ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও